নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এডিআৰই পৰীক্ষা যিসকলে দি আছে, যিসকলে যোৱাবাৰ দিছে বাৰু তেওঁলোকেতো গম পায়, যিখিনিয়ে এইবাৰ ধৰি লওক নতুনকৈ দিবলৈ ওলাইছে। চিলেবাছ এডিআৰই ফালৰ পৰা এতিয়ালৈকে উলিওৱা নাই, কিন্তু যোৱাবাৰ যিখন চিলেবাছ আছিলে সেই একেই চিলেবাছখনে আপোনালোকৰ এইবাৰো সেইখনৰ জৰিয়তে হ'ব। সময় বহুত কম আছে, আজি মে' হৈ গ'ল, জুন জুলাই 2 মাহ আছে। আগষ্ট মানত পৰীক্ষা যিহেতু হোৱাৰ কথা আছে, সেইকাৰণে প্ৰিপাৰেশ্যন বহুত ভালদৰে আপোনালোকে কৰক। এতিয়া ৰৈ থাকিবলৈ সময় নাই। এইবিলাক কোনোবাই কিবা ধৰণৰ এইবিলাক যি ধৰি লওক ৰিজাৰ্ভেশ্যন হওক কিবা হওক এইবিলাক বস্তু বাদ দিয়ক, নিজৰ প্ৰিপাৰেশ্যনটো কৰক। অ'কে, প্ৰিপাৰেশ্যনটো কৰক আৰু সেইবিলাকৰ পৰা ডেভিয়েট নহ'ব, ভালদৰে প্ৰিপেয়াৰ কৰক। চ' মই পুনৰবাৰ আপোনালোকক চিলেবাছটো আৰু পষ্ট এলটমেণ্টকেইটা মই ভালদৰে একবাৰ দেখাই দিওঁ, সেইকেইটা চাই লওক আৰু প্ৰিপাৰেশ্যন আপোনালোকে সেই হিচাপে কৰি যাওক। চাওক, বেচেলৰ ডিগ্ৰী লেভেলত আপোনাৰ 4,555টা পোষ্ট আছে। এই বেচেলৰ ডিগ্ৰী লেভেল মানে আপোনালোকৰ বেচেলৰ প্লাছ বেচেলৰ উইথ কম্পিউটাৰ গোটেইখিনি সোমাই আছে। চ' ইয়াতে ভাল ভাল পোষ্ট আছে আপোনালোকৰ চাব ইনস্পেক্টৰ, জুনিয়ৰ ইনস্পেক্টৰ, এছিষ্টেণ্ট BDO, কিবাকিবি তেনেকুৱা ধেৰ পোষ্ট আছে আৰু। অ'কে, তাৰপিছত আহিলে কেটেগৰী 2ত আছে আপোনালোকৰ হাই ছেকেণ্ডেৰী লেভেলৰ পোষ্ট 3,127টা, ছায়েন্স আৰু নৰ্মেল হাই ছেকেণ্ডেৰী। তাৰপিছত আহিলে আপোনাৰ HSLC লেভেল, HSLC লেভেলত আপোনাৰ 418টা পোষ্ট আছে। চ' টোটেল 7,600 আপোনালোকৰ পোষ্ট আছে। অ'কে, তাৰপিছত আপোনালোকৰ গ্ৰেড 4ত আছে 5,000। ইয়াতে আপোনালোকৰ ক্লাছ 8ৰ 1950টা আছে, HSLC লেভেলৰ 1,060 আৰু ITI আৰু HSLC 1990টা, টোটেল 5,000। চ' এই যিটো গ্ৰেড 3 418 দিছে HSLC লেভেল, এইটো ড্ৰাইভাৰৰ পোষ্ট হয়। অ'কে, চ' হাই ছেকেণ্ডেৰী লেভেলৰ চিলেবাছ আপোনালোকে চাওক। ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ, জেনেৰেল মেথছ যিটো ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ হ'ব, মেণ্টেল এবিলিটি, লজিকেল ৰিজনিং আৰু জেনেৰেল ইংলিছ আপোনালোকৰ আহিব। চ' এইখিনি মই ইলাবৰেট কৰি দেখাম। চ' বেচেলৰ ডিগ্ৰী লেভেল আৰু বেচেলৰ উইথ কম্পিউটাৰৰ ক্ষেত্ৰত ছ'চিয়েল ষ্টাডি, ছ'চিয়েল ছায়েন্স, জেনেৰেল নলেজ, লজিকেল ৰিজনিং, কোৱান্টিটেটিভ এপ্টিটিউড, ৰিডিং কম্প্ৰিহেনশ্যন লেংগুৱেজ, জেনেৰেল মেথামেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ হ'ব, জেনেৰেল ইংলিছ। আৰু লগতে উইথ কম্পিউটাৰৰ ক্ষেত্ৰত খালি কম্পিউটাৰ এটা কম্পিউটাৰ টপিক এটা আপোনালোকৰ আহি যাব, য'ত আপোনালোকে কম্পিউটাৰৰ বস্তুখিনি চাব লাগিব। অ'কে, চ' গ্ৰেড 4ৰ ক্ষেত্ৰত আপোনালোকৰ চাওক, ইংলিছ আহিব, ছ'চিয়েল ষ্টাডি, মেথছ, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিং। চ' হাই ছেকেণ্ডেৰী লেভেলত 150 আহিব, বেচেলৰ লেভেলত আপোনালোকৰ 175 আহিব। অ'কে, আপোনালোকৰ কুৱেশ্যন থাকিব 100টাই। এতিয়া যদি আমি ভাগ কৰিবলৈ যাওঁ, কি কি চাব লাগিব, কি পঢ়িব লাগিব। জেনেৰেল এৱাৰনেছ বা জেনেৰেল নলেজৰ ওপৰত আপোনালোকে পঢ়িব লাগিব বুকছ এণ্ড অথৰ্ছ, নিউ ইনভেনশ্যন, নেশ্যনেল নিউজ যিখিনি কাৰেণ্ট নিউজ মানে আপ টু ডেট কাৰেণ্ট এফেয়াৰ্ছখিনি, ইণ্টাৰনেশ্যনেল ইছ্যু, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ, ইম্পৰ্টেণ্ট ডেটবিলাক চাব লাগিব, হিষ্ট্ৰী অফ ইণ্ডিয়া, তাৰপিছত আৰ্টিষ্টবিলাক তেনেকুৱাখিনি, টুৰিজিম স্পট, হিষ্টৰিকেল ইম্পৰ্টেণ্ট, জিঅ'গ্ৰাফী, scientific observation, world organization, famous place in India, national dance, country and capital, science and innovation, political science, Indian neighboring countries, Indian culture, music and literature, handicraft, ইয়াৰ লগতে আপোনালোকে আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী এই গোটেইখিনিও চাব লাগিব। চ' এইখিনি মই বেলেগকৈ দিয়াই আছে, সেইকাৰণে ইয়াত দেখুওৱা নাই। চ' এইটো আপোনালোকে আসাম ৰিলেটেড ছেপাৰেটকৈ চাব লাগিব। আসাম হিষ্ট্ৰী, লিটাৰেচাৰ, জিঅ'গ্ৰাফী, কাৰেণ্ট এফেয়াৰ্ছ, আসামৰ এগেইনষ্টত আসামিজ ৰাইটাৰ, আসামিজ হিৰো, এইখিনি বস্তু আপোনালোকে চাব লাগিব। হিৰো মানে চিনেমা হিৰো মানে হ'ব পাৰে, আৰু লগতে আমাৰ যিখিনি আমাৰ অসমৰ যিকেইজন প্ৰখ্যাত লোক আছে তেওঁলোকৰো হ'ব পাৰে। ইয়াৰ পিছত আহিলে ইংলিছৰ ক্ষেত্ৰত আপোনালোকৰ ফ্ৰেজ এণ্ড ইডিয়মছ আহিব, এক্টিভ পেছিভ ভইচ, কনজাংশ্যন, তাৰপিছত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, চেণ্টেন্স কাৰেকশ্যন, লেটাৰ ৰাইটিং, তাৰপিছত প্ৰেছি ৰাইটিং, ৰিডিং কম্প্ৰিহেনশ্যন, তাৰপিছত এৰৰ স্পট কৰা, যিবিলাক ভুল দিয়ে শুদ্ধ কৰিব লগা, টেন্স, প্ৰিপজিশ্যন, চিননিম এণ্টনিম, প্ৰিপজিশ্যনৰ ৰুল, হোমোফোন, হোমোনিমছ। কোৱান্সৰ আপোনালোকৰ আহিব কোৱান্টিটেটিভ এপ্টিটিউডৰ টাইম এণ্ড স্পীড, মেনচুৰেশ্যন, পাইপছ এণ্ড চিষ্টাৰ্ণছ, পাৰ্মুটেশ্যন কম্বিনেশ্যন, পাৰ্চেণ্টেজ, ৰেচিয়ন প্ৰপৰ্শ্যন, এৰিথমেটিক এপ্টিটিউড, প্ৰবেবিলিটি, কোডিং ডিকোডিং, এজ প্ৰব্লেম, এভাৰেজ, নাম্বাৰ ছিৰিজ, ষ্ট্ৰীম বোৰ্ড প্ৰব্লেম, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, ইম্পৰ্টেণ্ট প্ৰব্লেম, পাৰ্টনাৰশ্বিপ, মিক্সাৰ এলিগেশ্যন, পাইপছ এণ্ড চিষ্টাৰ্ণছ। ইয়াৰ লগতে প্ৰফিট এণ্ড লছৰ প্ৰশ্ন আহে, চিম্পল ইণ্টাৰেষ্ট ইয়াৰ প্ৰশ্ন আহে, ইনইকুৱালিটি। চ' ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকে চাব, ৰিজনিঙৰ ক্ষেত্ৰত লজিকেল ডিডাকশ্যন, লজিকেল গেমছ, কোৰ্চ অফ একশ্যন, এইবিলাক আপোনালোকে এইখিনি মানে জাষ্ট ভাগ কৰি দিয়া আছে। চ' আপোনালোকে নৰ্মেলি আপোনালোকে যি কিতাপে লয় তাতে যিবিলাক থাকে সেইখিনি আপোনালোকে শ্বৰ্ট ফৰ্মবিলাক আপোনালোকে মানে প্ৰেক্টিছ কৰিব। চ' জাজমেণ্ট এইটো আহিব, ষ্টেটমেণ্ট কনক্লুজন আহিব, কজ এণ্ড ইফেক্ট আহিব। অ'কে, এইটো মনত ৰাখিব।
লেটাৰ এণ্ড চিম্বল থাকিলে থিম ডিটেকশ্যন, ষ্টেটমেণ্ট এণ্ড আৰ্গুমেণ্ট, লজিকেল প্ৰব্লেম, ভাৰ্বেল ৰিজনিং, ষ্টেটমেণ্ট এজাম্পশ্যন, আৰ্টিফিচিয়েল লেংগুৱেজ। চ' এনেকুৱা ধৰণৰ আপোনালোকৰ বস্তু। ঠিক গ্ৰেড 4ৰ ক্ষেত্ৰত আপোনালোকৰ ইমান টাফ আপোনালোকৰ একো নাহে। গ্ৰেড 4ৰখিনি এইখিনি। ইংলিছৰ ক্ষেত্ৰত আপোনালোকে একেবাৰে ইজি আপোনালোকে চাব, আপোনালোকৰ প্ৰিপজিশ্যন, আপোনালোকৰ প্ৰনাউন তেনেকুৱা ধৰণৰখিনি চাব, টেন্স চেঞ্জ কৰা। ছ'চিয়েলৰ ক্ষেত্ৰতো আপোনালোকে নৰ্মেলি এইখিনি চাব পাৰে। মেথছৰ একেবাৰে ইজি আপোনালোকে চাব 10 লেভেললৈকে বা 8 লেভেললৈকে, যিখিনি 8ৰ হয়। জেনেৰেল নলেজ আপোনালোকে একেবাৰে ইমান মেজৰ আপোনালোকে চাব নালাগে। চ' মেণ্টেল এবিলিটিও ইমান টাফ নাহে, নৰ্মেলি আহিব। চ' ইয়াৰ লগতে আপোনালোকে ইয়াৰ পূৰ্বৰ যিখন পেপাৰ আছিলে যোৱা বছৰৰ, গ্ৰেড 3 হওক গ্ৰেড 4 হওক, গ্ৰেড 4ৰো যদি পৰীক্ষা দিয়ে গ্ৰেড 3খনো প্ৰেক্টিছ কৰিব, গ্ৰেড 3ও যদি পৰীক্ষা দিয়ে গ্ৰেড 4ৰো আপোনালোকে প্ৰেক্টিছ কৰিব। চ' যোৱা বছৰৰ যিকেইখন পেপাৰ আছিলে সেইকেইখন ডাউনলোড কৰি লৈ আপোনালোকে অলপ প্ৰিপেয়াৰ কৰি ল'ব ভালদৰে চাই। চ' ADRE যিখন চিলেবাছখন বৰ মানে চিলেবাছখন ডাঙৰ হয়, কিন্তু ইমান বেছি ধৰি লওক খৰচি মাৰি তেনেকুৱা চাব নালাগে। আপোনালোকে অভাৰঅল যদি ভাল দুখনমান কিতাপ যদি আপোনালোকে লৈ লয়, মই কিতাপৰ লিষ্ট মোৰ ডেছক্ৰিপশ্যনতো আছে, তাৰ পৰাও আপোনালোকে চাব পাৰে। চ' আছাম হিষ্ট্ৰীৰ ক্ষেত্ৰত বা আছামৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত অলপ ভালদৰে আপোনালোকে চাই ল'ব। দ্বিতীয়তে আপোনালোকে যোৱা বছৰৰ পেপাৰকেইখন আপোনালোকে অলপ ভালদৰে চাব। তাৰপিছত কিছুমান আপোনালোকৰ যিবিলাক মক টেষ্ট হয় তেনেকুৱা 2-এটা আপোনালোকে পৰীক্ষাৰ আগে আগে লৈ চাব পাৰে। এতিয়া নহয়, পৰীক্ষাৰ আগে আগে, অ'কে। তাৰ লগে লগে আপোনালোকে যিখিনি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ হয় সেইখিনি ভালদৰে আপোনালোকে চাই গৈ থাকিব এতিয়াৰ পৰাই। তাৰ পৰা আপোনালোকৰ ভালেমান প্ৰশ্ন আহে। মেথছৰখিনি প্ৰিপেয়াৰ কৰক, কাৰণ মেথছত বহুতে মাৰ খাই যায়। মেথছ আৰু যিখিনি ৰিজনিং থাকে তাত বহুতে মাৰ খাই যায়। চ' আপোনালোকৰ প্ৰথম প্ৰিপেয়াৰ কৰোঁতে আপোনালোকৰ কোনটো চবতছে আপোনালোকৰ মানে ষ্ট্ৰং পইণ্ট কোনটো হয়, বহুতো পৰীক্ষা দিছে বা কোনোবাই যদি নতুনকৈও দিবলৈ গৈছে, আপোনালোকৰ ষ্ট্ৰং পইণ্ট কোনটো হয়। কোনোবাই ইংলিছ বেছিকৈ পাৰে, কোনোবাই ৰিজনিং বেছিকৈ পাৰে, কোনোবাই মেথছ বেছিকৈ পাৰে। যোনটো আপোনালোকৰ চবতছে ষ্ট্ৰং পইণ্ট হয় সেই পাৰ্টটো আপোনালোকে মানে একদম মিছ নকৰাকৈ আপোনালোকে মাৰ্ক উঠাবলৈ চেষ্টা কৰিব। চ' ইয়াৰ লগে লগে আপোনালোকৰ যিখিনি আহিব, সেই বাকী যিখিনি টাফ পৰ্চন মানে আহিব, যিখিনি টাফ আপোনালোকে পায় সেই টাফ পৰ্চনখিনি আপোনালোকে চাই আপোনালোকে বেলেগ যিখিনি SSC পেপাৰ চাব পাৰে বা কিবা কিবি চাব পাৰে, সেই টাফ প্ৰশ্নবিলাক চাব, যাতে ইজিবিলাক আহিলে আপোনালোকে অনায়াসে কৰিব পাৰে। চ' এনেকুৱা ধৰণৰ বস্তু। বৰ বেছি দিন নাই, ভালদৰে চাওক। আৰু স্ক'ৰ আপোনালোকে মেক্সিমাম মাৰ্ক আপোনালোকে পাবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে ভাল পষ্টকেইটা আপোনালোকে পাব। কাৰণ মাৰ্ক যদি কম পায় দেন আপোনালোকে অফিচবিলাক যেতিয়া ছেগ্ৰিগেট কৰিব, অফিচবিলাকো আপোনালোকে অলপ লোৱাৰ লেভেলৰ অফিচবিলাক পাব। ভাল অফিচ আপোনালোকৰ যিবিলাক ধৰি লওক ডাইৰেক্টৰ হওক, কমিশ্যনাৰ হওক বা যিখিনি চিফ মানে একেবাৰে হেড অফিচ হয় সেইবিলাক আপোনালোকে নাপাব। ছাবঅৰ্ডিনেট অফিচ বা তেনেকুৱাবিলাকত আপোনালোকে পাবগৈ, বা ছাৰ্ভিচটো আপোনালোকে বেলেগ পাবগৈ, বেলেগ পষ্ট আপোনালোকে পাবগৈ। কিন্তু অলপমান বেছি মাৰ্ক পালে আপোনালোকে ভাল পষ্টবিলাক আপোনালোকে এলটমেণ্ট পাব পাৰে। চ' সেইটো কাৰণে মাৰ্ক আপোনালোকে মেক্সিমাম মাৰ্ক স্ক'ৰ কৰিবলৈ আপোনালোকে ট্ৰাই কৰিব। চ' ইমানখিনিয়ে আৰু। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে লগ পাম। আজিলৈ ইমানেই।